बच्चों, आज हम पढ़ेंगे साइंस। चले हम साइंस निकालते हैं, लेके आते हैं आपको पढ़ाने साइंस बिल्कुल धमाकेदार। কি কৰি আছিল লাষ্ট লেন্সৰ আমি কালি কি কৰিছিলোঁ কি তাকেতো কি কৰিছিলোঁ ম্যাগনিফিকেশনস বুজি আছিলোঁ না এটা ভালকে মন দিয়া m - 2 মই কালি কি কৈছিলোঁ m নিগেটিভ মানে কি ইমেজ হয় m নিগেটিভ মানে কি ইমেজ রিয়েল ই মিরর হোক লেন্স হোক m নিগেটিভ মানে কি রিয়েল রিয়েল m পজিটিভ মানে ভার্চুয়াল ই মিরর হোক লেন্স হোক এতিয়া m - 2 আছে -2 আছে আৰু টু কোৱেশ্চন কৰিছে যে হোৱাট টাইপ অফ লেন্স ইজ দিছ কি টাইপৰ লেন্স এটো কনভেক্স কাৰণ m নিগেটিভ মানে কি ইমেজ হয় m নিগেটিভ মানে কি ইমেজ হয় ৰিয়েল ইমেজ হয় m নিগেটিভ মানে কি ইমেজ হয় ৰিয়েল আৰু ৰিয়েল ইমেজ লেন্সত ক'ত হয় ম্যাগনিফিকেশন বুজাই আছো ই তাৰ বাইসেপ চাই আছে m নিগেটিভ মানে কি ইমেজ হয় রিয়েল ইমেজ m নিগেটিভ মানে কি রিয়েল আর রিয়েল ইমেজ কোনটো লেন্সৰ ফর্ম হয় কনভেক্স তো সিওর m মাইনাস মানে কি লেন্স হ'ব কনভেক্স কি লেন্স হ'ব কনভেক্স লেন্স হল মই লেন্সৰ মিৰৰৰ কনসেপ্টটো ক্লিয়াৰ কৰাই ৰাখিছো লেন্সলে ম্যাগনিফিকেশন লেন্স আৰু মিৰৰ দুটা থাকে পাহৰিলি কিয় m নিগেটিভ মানে যে পাহৰিলি নেকি এইটো কৰিছিল যে m তই কৈছোন m2/3 কোন নিৰজ ক m2/3 হোৱাট টাইপ অফ মিৰৰ কি মিৰৰ এইটো কনকেভ মিৰৰ ইয়াত ইমেজ কি হ'ব ইমেজ প্ৰপাৰ্টি ৰিয়েল ইমেজ ইনভাৰ্টেড আৰু সাইজ কি হ'ব স্মল মনত পৰিছে m2 কি টাইপৰ হোৱাট টাইপ অফ মিৰৰ ইজ দিছ আচ্ছা প্ৰথম কৈ এইটো কি মিৰৰত কৈ আছো মই এইটো কি ইমেজ ৰিয়েল নে ভাৰ্চুৱেল ভাৰ্চুৱেল ইমেজ মিৰৰ কি মিৰৰ হ'ব কনভেক্স নে কনকেভ কনকেভ হ'ব আৰে মাইনাস থাকিলে সিওর কনকেভ প্লাস থাকিলে কনকেভ সব পাহৰিলে বঢ়িয়া m মাইনাস মানে কি আছিলে m নিগেটিভ মানে কি রিয়েল m পজিটিভ মানে কি ভার্চুয়াল নিগেটিভ মানে রিয়েল কি মিরর সিওর কনকেভ মিরর সিওর কনকেভ মিরর m পজিটিভ হলে কনকেভও হ'ব পাৰে কনভেক্সও হ'ব পাৰে কিয় পাহৰিলি তেতিয়া মই কি কৈছিলো যে ভ্যালু চাবি কি আছে 2 আছে তে 2 তলত একো নাই মানে কি আছে 1 আছে তাৰ মানে ইমেজ ডাঙৰ আছে ইমেজ ডাঙৰ হলে কি মিৰৰ হ'ব কনকেভ আৰু যদি m = হাফ হল হয় তেতিয়াটো কি হ'ব কনভেক্স কাৰণ ইমেজ কি আছে সৰু আছে m পজিটিভ মানে ভাৰ্চুৱেল ইমেজ ফৰ্ম হয় আৰু ভাৰ্চুৱেল ইমেজ কনকেভ মিৰৰেও কৰে কনভেক্স মিৰৰেও কৰে আৰু প্লেন মিৰৰেও কৰে প্লেন মিৰৰ হলে কি হল হয় m = 1 plus 1 plus m plus virtual image m plus মানে কি ইমেজ m plus মানে কি ইমেজ ভার্চুয়াল ইমেজ কিন্তু ভার্চুয়াল ইমেজ কোনে কোনে ফর্ম কৰে কনকেভ মিরর কনভেক্স মিরর আৰু কি প্লেন মিরৰত ভার্চুয়াল ইমেজ কি হয় সমান হয় সেই কাৰণে 1 হৈ গল কনকেভ মিরৰত ভার্চুয়াল ইমেজ কি হয় সদায় লাৰ্জ হয় সেই কাৰণে 2 কাৰণ ওপৰটো সদায় কি হয় ইমেজ তলৰটো কাৰ হয় অবজেক্ট কনভেক্স মিৰৰত ভাৰ্চুৱেল ইমেজ কি হয় সৰু হয় সেই কাৰণে 1 এটো হ'ব কনভেক্স মিৰৰ কাৰণ ওপৰটো সৰু তলৰটো কি ডাঙৰ তলৰটো অবজেক্ট ওপৰটো কি ইমেজ লিখাই দিছিল নাই এইবিলাক কিয় পঢ়া নাই হল এইটো বস্তু মিৰৰত এটা লেন্সটো সেমি m নিগেটিভ মানে কি ইমেজ
রিয়েল রিয়েল ইমেজ কোনে কৰে কনভেক্স তো চিওর কনভেক্স এম পজিটিভ মানে কি ভাৰ্চুৱেল ভাৰ্চুৱেল মানে সি দুটাই কৰিব পাৰে কনকেভেও কৰিব পাৰে কনভেক্সেও কৰিব পাৰে তেতিয়া আমি চাম ভ্যালু কি আছে ভ্যালু কি আছে এটো প্লাস দি আছো ভ্যালু কি আছে যদি m2 হয় তলত একো নাই মানে কি আছে 1 ভাৰ্চুৱেল ইমেজ কনকেভেও কৰে কনভেক্সেও কৰে কিন্তু কনভেক্সত ইমেজ কি হয় ডাঙৰ হয় লেন্সত কিয় মিৰৰৰ উল্টা হয় নে নহয় মিৰৰত ভাৰ্চুৱেল ইমেজ ডাঙৰ কোনে কৰে কনকেভে আৰু লেন্সত কোনে কৰে কনভেক্সে একো দিয়া নাথাকে একো নিদিব পাৰে m = 5 চল মই এই মাত্ৰ কি বুজাই আছো তোক একো নিয়া নাথাকে তোক হোৱাট টাইপ অফ মিৰৰ হোৱাট টাইপ অফ লেন্স সেইটো দিয়া থাকিব যে হোৱাট টাইপ অফ মিৰৰ ইজ দিছ বা হোৱাট টাইপ অফ লেন্স ইজ দিছ m = 5 চা m = 5 এতিয়া মোক কয় এইটো কোনটো টাইপৰ লেন্স হ'ব পাৰে কনকেভো হ'ব পাৰে প্লাস দেখাৰ লগে লগে আমি গম পাম কনকেভো হ'ব পাৰে কনভেক্সো হ'ব পাৰে খালি আমি চাম এতিয়া সাইজ 5 আছে মানে তলত কি আছে 1 মানে ইমেজ ডাঙৰ কোনে কৰে কনভেক্সে মানে তো কি লেন্স কনভেক্স লেন্স ভাৰ্চুৱেল ইমেজ কেনে গম পালো কাৰণ প্লাছত আছে সাইজ কি ডাঙৰ কাৰণ 5 টো কি ডাঙৰ এটা যদি m = যদি 2/3 হয় তেতিয়া কি প্লাস আছে ভাৰ্চুৱেল ইমেজ কি টাইপৰ মিৰৰ কনকেভ কিয় কাৰণ সাইজ কি সৰু ইমেজ কি সৰু আৰু ইমেজ সৰু কোনে কৰে কনকেভ লেন্সে কৰে কোনে কৰে কনকেভ লেন্সে আৰু মিৰৰত কনভেক্স মিৰৰে কৰে সেইকাৰণে মই কৈছিলোঁ মিৰৰটো ভালকৈ শিক লেন্সটো ইজি হ'ব কাৰণ উল্টা হৈ যায় এতিয়া মই তহঁতক এটা বস্তুতে দুটা বস্তু শিকাই আছোঁ ভালকৈ মন দে মই মিৰৰ আৰু লেন্স একেবাৰতে শিকাই আছোঁ ভালকৈ মন দে m = -3 মিৰৰত আহি আছোঁ প্ৰথম ক ৰিয়েল নে ভাৰ্চুৱেল ৰিয়েল m মাইনাছ দেখা পালে ডাইৰেক্ট গম পাবি ৰিয়েল কি লেন্স হওক মিৰৰ হওক m মাইনাছ মানে ৰিয়েল এতিয়া মই তোক সুধিছোঁ কি টাইপৰ মিৰৰ কনকেভ ৰিয়েল ইমেজ কোনে কৰে কনকেভ মিৰৰ কি টাইপৰ লেন্স কনভেক্স কনকেভ যদি মিৰৰ হয় তেনেহ'লে তাৰ অপজিটটো কি হ'ব লেন্স হ'ব সেইটো মনত ৰাখিলেই হ'ল কনকেভ মিৰৰ তাৰ মানে কনভেক্স লেন্স এইটো চিঅ'ৰ কি মিৰৰ কনকেভ এইটো কনভেক্স মিৰৰ হ'ব পাৰে নেকি নোৱাৰে কিয় নোৱাৰে কাৰণ কনভেক্স মিৰৰে ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰে চ' ইটছ এ কনকেভ মিৰৰ চিঅ'ৰলি কনকেভ মিৰৰ আপত্তি আছে মিৰৰত কি মিৰৰ কনকেভ লেন্সত কি লেন্স কনভেক্স লেন্স কনকেভ লেন্স হ'ব পাৰে নেকি নোৱাৰে কিয় কাৰণ কনকেভ লেন্সে কি ইমেজ ফৰ্ম কৰে ভাৰ্চুৱেল ইমেজ ফৰ্ম কৰে এইটো ৰিয়েল হয় আপত্তি আছে কনকেভ মিৰৰ তাৰ মানে এইটো কি কনভেক্স লেন্স কনফিউজন হৈ আছে ক্লিয়াৰ হৈছে বস্তুটো এতিয়া m = 2 কি মিৰৰ প্ৰথম কয় এইটো ৰিয়েল নে ভাৰ্চুৱেল কি মিৰৰ ভালকে ভাবি পেলাই ক কি মিৰৰ ভাল পিটন দিম এতিয়া ভালকে ভাবি ক কি মিৰৰ লগে লগে চাইলে তলত কি আছে 1 এতিয়া মোক ক কি মিৰৰ কনভেক্স মিৰৰ বোলে যা ইমানখিনি বকি পেলাই কনভেক্স মিৰৰ সাইজ কি আছে তে কোনটো ভাৰ্চুৱেল ইমেজত কোনটো মিৰৰে ভাৰ্চুৱেল ইমেজত ডাঙৰ ইমেজ ফৰ্ম কৰে কোনে কনভেক্সে নে কনকেভে কোনে কৰে কনকেভে তো কনভেক্স কিয় চিঞৰি আছিল কি মিৰৰ এইটো কনকেভ মিৰৰ এটা বস্তু মূৰত সোমোৱাই ল m মাইনাছ মানে চিঅ'ৰ থাকে m প্লাছ মানে আইডাৰ অৰ তেতিয়া আমি চাম সাইজ যদি ডাঙৰ থাকে তেনেহ'লে কনকেভ মিৰৰ সাইজ যদি ডাঙৰ থাকে কি মিৰৰ কনকেভ মিৰৰ কনভেক্স লেন্স সাইজ যদি সৰু থাকে m = হাফ আছে ভাৰ্চুৱেল ইমেজ কনকেভো হ'ব পাৰে কনভেক্সো হ'ব পাৰে মিৰৰত কিন্তু সাইজ কি আছে সৰু আছে সাইজ সৰু কোন মিৰৰ কনভেক্স মিৰৰ যদি কনভেক্স মিৰৰ হয় তে লেন্সত কি হ'ব কনকেভ লেন্স হৈ যাব উল্টা হৈ যাব সেইকাৰণে মিৰৰটো ভালকৈ মন দে m - 3 মানে এইটো কি
এম নেগেটিভ মানে কি রিয়েল, এম পজিটিভ মানে কি লেন্স মিরর দুইটাতে ভার্চুয়াল। র এম নেগেটিভ মানে রিয়েলটো এইটো চিয়'ৰ কনকেভ লেন্স, সৰি কনকেভ মিৰৰ আৰু কনভেক্স কি লেন্স। ক্লিয়াৰ বস্তুটো? কনকেভ মিৰৰ, কনভেক্স লেন্স। এম যদি ভাৰ্চুৱেল হয় তেনেহ'লে কি হ'ব পাৰে? কনকেভ মিৰৰ হ'ব পাৰে বা কনভেক্স কি হ'ব পাৰে? লেন্স হ'ব পাৰে। কনভেক্স মিৰৰ হ'ব পাৰে বা কনকেভ কি হ'ব পাৰে? লেন্স হ'ব পাৰে। কথাটো বুজি পালি নে নাই? এতিয়া এম ধৰি লওঁ মই নিউমাৰেটৰ বাই ডিনমিনেটৰ বুলি বুজাই আছোঁ, হ'ল? এইটোতো আইডাৰ কি হ'ব পাৰে? কনকেভ কনভেক্স দুটা হ'ব পাৰে না। যদি নিউমাৰেটৰ ডাঙৰ হয়, যদি নিউমাৰেটৰ মানে ওপৰটো যদি ডাঙৰ হয় তেনেহ'লে চিয়'ৰ কি হ'ব? এইটো কনকেভ মিৰৰ আৰু লেন্সত কি হ'ব? কনভেক্স লেন্স। আৰু যদি নিউমাৰেটৰ সৰু হয় তেনেহ'লে কি? কনভেক্স মিৰৰ। আৰু কনভেক্স মিৰৰ হ'লে লেন্সত কি আহিব? কনকেভ লেন্স। বা সেইটোৱে উল্টা হ'ব, লেন্সত উল্টা হৈ যায় বস্তুটো। এইখিনিয়ে বস্তু। তো অলপ মেথছ কৰোঁ, চাই লোৱা। লেন্সৰ মেথছ কৰি আছোঁ, 10 নম্বৰটো এক্সাৰচাইজ পেজ নম্বৰ 186। মন দে কি কৈছে? এন অবজেক্ট 5 সেণ্টিমিটাৰ ইন লেংথ। অবজেক্ট লেংথ কিমান দিয়া আছে? 5 সেণ্টিমিটাৰ। অবজেক্ট লেংথ কিমান দিয়া আছে? 5। হ'ল? অবজেক্ট সদায় কি হয়? হাইট অফ দ্য অবজেক্ট সদায় কি হয়? প্লাছত হয়। হ'ল? তাৰপিছত কি দিয়া আছে? ইজ হেল্ড 25 সেণ্টিমিটাৰ এৱে ফ্ৰম এ কনভাৰ্জিং লেন্স। কি কৈছে? 25 সেণ্টিমিটাৰ দূৰত ৰাখিম আমি। কাক ৰাখিম? অবজেক্টটোক ৰাখিম। তো ইউ ইকুৱেল টু কিমান আছে? 25 সেণ্টিমিটাৰ। অবজেক্ট ডিষ্টেঞ্চ সদায় কি হয়? মাইনাছ হয়। তো মাইনাছ 25 সেণ্টিমিটাৰ। হ'ল? অফ ফকেল লেংথ কিমান দিয়া আছে? 10 সেণ্টিমিটাৰ। এফ 10 সেণ্টিমিটাৰ। কি লেন্স দিয়া আছে? কনভাৰ্জিং লেন্স। কনভাৰ্জিং লেন্স মানে কি? কনভেক্স। আৰু কনভেক্স বুলি ক'লে সি লেন্স হওক মিৰৰ হওক কি হ'ব? প্লাছ হ'ব। এতিয়া আমাক কি ওলাব দিছে? ড্ৰ এ ৰে ডায়েগ্ৰাম এণ্ড ফাইণ্ড দ্য পজিশ্যন চাইজ এণ্ড নেচাৰ অফ দ্য ইমেজ ফৰ্ম। পজিশ্যন চাইজ আৰু নেচাৰ। তো পজিশ্যন চাইজ নেচাৰ। পজিশ্যন মানে কি? ভি ওলাব লাগে। ফৰ্মুলা কি আছিলে? 1/v - 1/u ইকুৱেল টু 1 কি? এফ। এতিয়া চাই লওঁ। এতিয়া মই এটা কথা কওঁ, ভালকৈ মন দে। মই মেথছটো কৰাৰ আগত মই ৰেঞ্জ গম পাম যে মোৰ এনচাৰ কাৰেক্ট আছে নে ৰং আছে। ভালকৈ চাই। ফ'কাছ কিমান দিয়া আছে? ফ'কাছ যদি 10 দিয়ে চেণ্টাৰ কিমান হ'ব? 20। চেণ্টাৰ ডাবল হৈ যায় নাযায়? ফ'কাছ যদি 10 চেণ্টাৰ কি 20। ইউ কিমান আছে? 20তকৈ ডাঙৰ হয়নে নহয়? মানে অবজেক্টটো কাৰ মাজত আছে? ইনফিনিটি আৰু চেণ্টাৰৰ মাজত আছে। যদি ইনফিনিটি আৰু চেণ্টাৰৰ মাজত অবজেক্ট থাকে, ইমেজ ক'ত হ'ব? ফ'কাছ আৰু চেণ্টাৰৰ মাজত। ফ'কাছ আৰু চেণ্টাৰৰ মাজত হয় নহয়? চেণ্টাৰ আৰু ফ'কাছৰ মাজত মানে কি? মানে আমাৰ ভি ভেলু কিমান আহিব লাগে? 10 আৰু 20ৰ মাজত আহিব লাগিব। 10 আৰু 20ৰ মাজত আহিব লাগিব। হ'ল? ইমেজ কি হয়? ৰিয়েল ইমেজ। আৰু লেন্সত ৰিয়েল ইমেজ মানে ভি সদায় কিহত আহিব লাগিব? প্লাছত আহিব লাগিব। ভি কিহত আহিব লাগিব? প্লাছত। চাওঁ আহে নে নাহে। 1/v এফেল লৈ যায়। 1/f প্লাছ 1/u। এফ কিমান আছে? এইটো কিমান আছে? 1/10 মাইনাছ 1/25। এইফালে লৈ যাম। 10 আৰু 25ৰ এলচিএম কিমান? 50। 10 দি পেলাই কিমান যায়? 5 1 যা মাইনাছ 25 দিয়া কিমান যায়? 2 1 যা 1/v ইকুৱেল টু 3 কি 50।
এইটো হ'ল কিমান আহিলে ভি ভেলু কিমান আহিলে 50/16.7 ইয়াৰ ভেলু কিমান আহে 16.7 সেন্টিমিটাৰ এতিয়া কৈছিলোঁ ন 10 আৰু 20 ৰ মাজত আহিব লাগে 10 আৰু 20 ৰ মাজত আহিছে প্লাছত আহিছে তাৰ মানে কি এনসাৰ হা এইটো ডিভাইড কৰিব লাগিব এতিয়া আমাৰ এতিয়াও শেষ হ'ল এতিয়া আমাক আৰু কি ওলাব দিছে সাইজ ওলাব দিছে সাইজ ওলোৱাৰ ফৰ্মুলা কি আছিলে HI/HO ইকুৱেল টু কি V/U আৰু মিৰৰ হোৱা হয় ইয়াত কি আহিলে হয় মাইনাছ আহিলে হয় HO কিমান আছে 5 এটা মোক এটা কথা কওঁ যেতিয়া ফকাছ আৰু চেণ্টাৰৰ মাজত চেণ্টাৰ আৰু ইনফিনিটিৰ মাজত অবজেক্ট থাকে ইমেজ ক'ত হয় চেণ্টাৰ আৰু ফকাছ তেতিয়া ইমেজ সৰু হ'ব নে ডাঙৰ হ'ব নে সমান হ'ব সৰু হ'ব কাৰণ অবজেক্ট চেণ্টাৰটো পাৰ হোৱা নাই না সৰু হ'ব মানে সৰু আহিব লাগিব 5তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব তো চাওঁ ভি কিমান আছে 50/3 আৰু ইউ কিমান আছিল আমাৰ -25 তো HI 5টো এফালে লৈ যা 50 5 এফালে গ'লে ওপৰত যাব 3 টো তললৈ আহিব 25 দিয়ে কাটিলে কিমান আহে 2 তো HI ইকুৱেল টু -5 টু যা কি 10/3 তো 10/3 মানে কি -3.33 3 পইণ্ট তো 5তকৈ সৰু আহিছে নে মানে কাৰেক্ট আছে এটা নেচাৰ হয় নেচাৰ কি হ'ব নেচাৰ কি ভি প্লাছত আছে মানে কি লেন্সত ভি প্লাছ মানে কি ৰিয়েল আৰু ৰিয়েলবিলাক সদায় কি হয় ইনভাৰ্টেড আৰু সাইজটো কি আহি আছে স্মল না সাইজ কি স্মল 3.33 গৈ থাকিব শেষ নহয় A concave lens of focal length কিমান দিয়া আছে 15 সেন্টিমিটার তো F দিয়া আছে 15 সেন্টিমিটার কি লেন্স দিয়া আছে কনকেভ মানে কি হয় মাইনাস forms an image দিয়া আছে V দিয়া আছে V কিমান দিয়া আছে 10 সেন্টিমিটার V কিমান দিয়া আছে 10 সেন্টিমিটার how far the object be form object ওলাব দিছে ইউ ওলাব দিছে ৰ'ড আৰু ৰে ডায়াগ্ৰামবিলাকতো আমি বনাইছোৱে এতিয়া মোক এটা কথা কওঁ চা ভালকৈ মন দে ভি প্লাছ হ'ব নে মাইনাছ হ'ব আমি নাজানো ভি প্লাছ বা মাইনাছ আমি কেতিয়া জানো যেতিয়া আমাক কোৱা হয় যে ৰিয়েল নে ভাৰ্চুৱেল যদি লেন্সত ৰিয়েল ইমেজ হয় তেনেহ'লে ভি কি আহিব প্লাছ যদি ভাৰ্চুৱেল হয় তেনেহ'লে ভি কি আহিব মাইনাছ আৰু মিৰৰত উল্টা মিৰৰত যদি ভি ৰিয়েল হয় তেনেহ'লে কি হ'ব মাইনাছ আৰু ভাৰ্চুৱেল হ'লে কি হ'ব প্লাছ হ'ল এইটো আমাৰ কি কথা কৈ আছে লেন্স কি লেন্স দিয়া আছে কনকেভ লেন্স হ'ল আৰু আমি এটা বস্তু জানো যে কনকেভ লেন্সত ভি সদায় কি হ'ব কনকেভ লেন্সত সদায় কি ইমেজ ফৰ্ম হয় ভাৰ্চুৱেল হয় না কনভেক্সতহে ভাৰ্চুৱেল হ'ব পাৰে ৰিয়েল হ'ব পাৰে কিন্তু কনকেভত সদায় কি হয় ভাৰ্চুৱেল ইমেজে ফৰ্ম হয় আৰু লেন্সত ভাৰ্চুৱেল ইমেজ মানে ভি কি আহিব মাইনাছ বুজি পালে বস্তুটো এতিয়া আমি আৰম্ভ কৰোঁ 1/v -1/u ইকুৱেল টু কি 1/f এতিয়া চাই লওক আমাক লাগে কি ইউ লাগে ইউটো এফেল লৈ যায় এফটো এফেল লৈ যায় 1/v প্লাছ এফ এফালে আহিলে কি হ'ব মাইনাছ ইউ মাইনাছ আছে এফালে গ'লে কি হ'ব প্লাছ ইউ সদায় কি হয় মাইনাছ হয়নে নহয় এতিয়া আমাৰ এনচাৰো কি আহিব লাগিব মাইনাছত আহিব লাগিব ভি কিমান আছে -10 এফ কিমান আছে -15 1/10 -1/10 মাইনাছ মাইনাছ কি হৈ যাব প্লাছ 1/15 1/u এফালে 1/u ইকুৱেল টু ভালকৈ মন দে 10 আৰু 15ৰ এলচিএম 30 10 দি পেলাই কিমান যায় 3 10 দি কিমান যায় 3 3 1 যায় কিমান 3 প্লাছ 15 দি পেলাই কিমান যায় 2 2 1 যায় 1/u ইকুৱেল টু -1/30 উল্টা কৰি দে u ইকুৱেল টু কিমান আহিব -30 সেন্টিমিটাৰ